Welcome back to my YouTube channel. বহুতে জানিব বিচাৰে যে অসম পুলিচৰ এবি ইউবি আৰু এপিআৰ কনষ্টেবলৰ প্ৰথম মাহৰ দৰমহা কিমান। আমি চাকৰিত জয়েন কৰাৰ লগে লগে বা ট্ৰেনিংত থকা সময়ত আমি কিমান দৰমহা পাম সকলোখিনি আলোচনা কৰিম। আমাৰ প্ৰত্যেক মাহে কি কাটা যাব, কি এলাউন্সেস পাম, আমি সকলোখিনি চাম আৰু কি আমাৰ স্যালাৰি বাঢ়িব বছৰত বা 6 মাহৰ মূৰে মূৰে। সকলোখিনি চাম, ভিডিওটো সকলোকে চাব আৰু যিসকলে নতুনকৈ এইবাৰ অসম পুলিচৰ প্ৰিপাৰেচন কৰিম বুলি ভাবিছে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। আপোনালোকক যিমান পাৰো গাইড কৰি যাম, যেহেতু নৱেম্বৰত আপোনাৰ নটিফিকেশন আহিব নতুনকৈ। এতিয়া আমি চাম যে নেট স্যালাৰি হাতত আমি কিমান টকা পাও, হেতু আমি কেনেকৈ ওলাম। আমাৰ ইয়াতে যোগ হ'ব, বেসিক পে যোগ হ'ব, গ্ৰেড পে যোগ হ'ব আৰু এলাউন্সেস খিনি যোগ হ'ব। আৰু এই তিনিটা বস্তু যোগ হৈ কিনে কি বুলি কম, গ্ৰছ পে, মানে যিমান স্যালাৰি আমাৰ বনে। কিন্তু আমি হিমান টকা হাতত নাপাও, কাৰণ কিছুমান আমাৰ ডিডাকশন হয়, কিছুমান কাটা যায়। যেনেকে নেশনাল পেনশন স্কিমৰ কাৰণে কাটা যাব আপোনাৰ, তাৰ পিছত আপোনাৰ কিছুমান ইন্সুৰেন্সৰ কাৰণে কাটা যাব, যেখিনি আপুনি ভৱিষ্যতে পাব। এতিয়া আমি আকৌ যদি চাও ইম্পৰ্টেন্ট কথা যে ইনক্ৰিমেন্ট আমাৰ প্ৰত্যেক বছৰে লাগিব, মানে প্ৰত্যেক বছৰে আমাৰ দৰমহাটো বাঢ়ি থাকিব। তাৰ পিছত ডিএ, আপুনি জানে ডিএ 6 মাহৰ মূৰে মূৰে আমাৰ নতুনকৈ ডিএ বাঢ়ি থাকে। ঠিক আছে, কেতিয়াবা 3%, কেতিয়াবা 2% আৰু কেতিয়াবা নাবাঢ়েও, সেইটো চৰকাৰৰ ওপৰত। ঠিক আছে, মানে নৰমালি আপোনাৰ 6 মাহৰ মূৰে মূৰে 3% কৈ আপোনাৰ ডিএ বাঢ়িব। এতিয়া বৰ্তমান চলি আছে 58%। আমি এতিয়া গম পালো যে নেট স্যালাৰি মানে আমি হাতত যিখিনি টকা পাম। এতিয়া আমি এইটোৱে আজি ক্যালকুলেশন কৰিম হাতত কিমান টকা পাম প্ৰথম মাহত। এতিয়া নেক্সট আমি সকলোখিনি ডিটেইলছত ক্যালকুলেশন কৰি চাম, আপুনিও ধুনীয়াকৈ বুজি পাব। আমাৰ পে বেন অসম পুলিচৰ এবি ইউবি এপিআৰ কনষ্টেবলৰ যিটো পে বেন, মানে আপোনাৰ যিটো বেসিক পে, সেইটো কৰ পৰা ষ্টাৰ্ট হ'ব 14,000ৰ পৰা 60,500 টকালৈকে যাব। মানে আপুনি চাকৰিত জয়েন কৰাৰ লগে লগে ইমান থাকিব আৰু প্ৰত্যেক বছৰে আপোনাৰ ইনক্ৰিমেন্ট লাগি থাকিব 3% এনেকে গৈ ৰিটায়াৰমেন্টৰ সময়লৈকে আপোনাৰ এই বেসিক পেটো 60,500 টকা পাব। যিখিনি কথা কৈছো মনোযোগ দিব। ঠিক আছে, এতিয়া বেসিক পেটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব প্ৰথম মাহৰ পৰা। তাৰপিছত গ্ৰেড পেটো আপোনাৰ একেই। এতিয়া দুটা আমি পোষ্টৰ কথা কৈছো, এবি ইউবি 5,600 আমাৰ গ্ৰেড পে আৰু এপিআৰৰ কাৰণে 6,200। আমি দুটাৰে ক্যালকুলেশন কৰিম কাৰ কিমান প্ৰথম মাহৰ দৰমহা। ঠিক আছে, এতিয়া আমি কনষ্টেবলৰ বিষয়ে কৈ আছো, এবি ইউবি আৰু এপিআৰ কনষ্টেবলৰ। এতিয়া গ্ৰছ পে আমি কিমান স্যালাৰি আমাৰ বনে, ইয়াতে যোগ হ'ব আপোনাৰ বেসিক পে, গ্ৰেড পে, ডিএ বৰ্তমান কিমান চলি আছে 58%। তাৰপিছত মেডিকেল এলাউন্সেস, কম্পেনসেটৰি এলাউন্সেস, হাউস ৰেন্ট এলাউন্সেস আৰু আদাৰ এলাউন্সেস। হাউস ৰেন্টটো আপোনাৰ যেতিয়া ট্ৰেনিংত থাকিব তেতিয়া আপুনি নাপায়, যিদিনা ট্ৰেনিং শেষ হৈ কিনে আপুনি ষ্টাফ বনিব তেতিয়াৰ পৰা এটো ষ্টাৰ্ট হৈ যাব হাউস ৰেন্ট এলাউন্সেস। ঠিক আছে, এইখিনি আপুনি মনত ৰাখিব। তাৰ পিছত আমাৰ এই গোটেইখিনি যোগ কৰিলে আমাৰ কি হ'ব, গ্ৰছ পে, আমাৰ কিমান স্যালাৰি মাহত বনে, কিন্তু আমি হিমান নাপাও। কি নাপাও আমি আলোচনা কৰিম। এতিয়া আমি দুটাৰে চাম, ইফালে আমি এবি ইউবিৰ চাই লম, ইফালে আমি এপিআৰৰ চাই লম। ঠিক আছে, এতিয়া বেসিক পে মই অলৰেডি কৈছো কৰ পৰা ষ্টাৰ্ট হ'ব, 14,000ৰ পৰা ষ্টাৰ্ট হ'ব। আমি প্ৰথম মাহৰ যেহেতু চাম, এতিয়া বেসিক পে ইফালেও সেম 14,000। ঠিক আছে, তাৰপিছত গ্ৰেড পে এবি ইউবিৰ কাৰণে ইয়াতে গ্ৰেড পে কিমান আছিল 5,600। ঠিক আছে, 5,600। তাৰপিছত আমি যদি চাও এপিআৰত 6,200। ঠিক আছে, 6,200। ডিএ 58%, এই দুটা যোগ কৰিম আমি ইয়াৰ পৰা 58%। ঠিক আছে, ইয়াতে যদি আমি চাও ইফালে হ'ব আমাৰ 11,368 টকা, 11,368 টকা, আৰু ইফালে আমাৰ হ'ব 11,716 টকা। অলপমান বেছি, যিহেতু আমাৰ এই গ্ৰেড পেটো ইয়াতে বেছি। ঠিক আছে, এতিয়া 58% হৈ গ'ল। এটো আৰু এটো যোগ কৰি 58%, এটো আৰু এটো যোগ কৰি 58% এটো দিয়ে। আৰু এতিয়া মেডিকেলো দুফালে সেম 600 টকা, ইফালেও 600 টকা। ঠিক আছে, তাৰ পিছত আপোনাৰ কম্পেনসেটৰি এলাউন্সেসটো হ'ব আপোনাৰ 1,040, 1 টকা 2 টকা ইফালে ভাল হ'ব পাৰে। ঠিক আছে, আমি ৰাউন্ড ফিগাৰত লৈছো, ক্যালকুলেশনত হয় হ'ব। ইফালেও সেম 1,040 টকা। এইচআৰএ হাউস ৰেন্ট এলাউন্সেস আপুনি ট্ৰেনিংৰ পিছতহে পাব। এইচআৰএ মানে আপুনি কত চাকৰি আপোনাৰ হৈছে, যদি চহৰত হৈছে তেতিয়া 10%, গাঁৱত হলে 7%, সাব ডিভিজনত হৈছে যদি 8%। আমি যদি 10% হিচাপত ধৰো তেতিয়া ইয়াতে হ'ব আপোনাৰ 1,960 টকা। ঠিক আছে, তাৰ পিছত ইফালে যদি আমি চাও, ইফালে হ'ব আপোনাৰ
2020 টকা কাৰণ আপুনি চাব পাৰে এই দুটা যদি আমি যোগ কৰোঁ বেসিক পে আৰু গ্ৰেড পে তেতিয়া আমাৰ ইয়াতে হ'ব 19600 টকা তাৰ 10% আপোনাৰ 1960 টকা ইয়াতে যদি এই দুটা যোগ কৰোঁ তেতিয়া হ'ব 20200 টকা ইয়াৰ 10% 2020 টকা ঠিক আছে এই দুটা যোগ কৰি কিনে আমি কি বুলি কওঁ পে স্কেল বুলি কওঁ আৰু এইটোৰ ওপৰতে এইবিলাক ক্যালকুলেশন হয় 58% 10% ঠিক আছে আদাৰ এলাউন্সেস এটা পাম আমি 3000 দুফালে সেম ইয়াতেও 3000 এতিয়া আমি গোটেইখিনি যদি যোগ কৰি দিও আমাৰ এটো গ্ৰছ পে আমি ইমান টকা দৰমহা পাও কিন্তু এক্স্যাক্টলি হাতত ইমান নাপাও কিছুমান কাটা যাব এখিনি আমি গোটেই কাউন্ট কৰিলে আমি পাম 38568 টকা ঠিক আছে আৰু ইয়াতে 38576 টকা ঠিক আছে এখিনি আমি টোটাল পালো গ্ৰছ পে এতিয়া আমাৰ কি কি কাটা যাব এই গ্ৰছ পেৰ পৰা প্ৰত্যেক মাহে এটা জিআইএস কাটা যাব ঠিক আছে ইন্স্যুৰেন্স স্কিমৰ কাৰণে 208 টকা ইফালেও সেম আপোনাৰ 208 তাৰ পিছত আপোনাৰ প্ৰফেশনাল ট্যাক্স এটো আপোনাৰ 200 টকা ইফালেও 200 টকা তাৰ পিছত মেডিকেল ইন্স্যুৰেন্সৰ কাৰণে 225 ইফালেও আপোনাৰ 225 তাৰ পিছত নেশনাল পেনশন স্কিম এনপিএছ ৰ কাৰণে আপোনাৰ 10% এই 10% ৰ দাউদৰ কৰ পৰা 10% আমি যে পালো বেসিক পে গ্ৰেড পে আৰু ডি এই তিনিওটা যোগ কৰিম ঠিক আছে এই তিনিওটা যোগ কৰি 10% ইয়াতেও বেসিক পে গ্ৰেড পে আৰু ডি এই তিনিওটা যোগ কৰিম তাৰ পিছত 10% ঠিক আছে এটা কিমান হ'ব আমি এখিনি যোগ কৰি কিনে যদি 10% উলাও তেতিয়া আমাৰ হ'ব ইফালে 3097 টকা ঠিক আছে আৰু ইফালে হ'ব আপোনাৰ 3191 টকা ঠিক আছে এতিয়া আমি টোটাল খিনি যোগ কৰি দিম কিমান আমাৰ কাটা যাব ইফালে যদি চাও 3730 আৰু ইফালে হ'ব আপোনাৰ 3824 ঠিক আছে আৰু আমি সকলোৱে জানো যে 2026 ৰ পৰা পে কমিশন আহিব নতুন আপোনাৰ স্যালাৰি প্ৰায় 6 ৰ পৰা 10000 আপোনাৰ বাঢ়ি যাব ঠিক আছে আৰু এটা কথা কইলো ইয়াতে যে আপুনি যিখিনি এইচআৰএটো হাউস ৰেন্ট এলাউন্সেস টু ট্ৰেনিংত নাপায় আৰু ট্ৰেনিং হে হোৱালৈকে আপোনাৰ 1 বছৰ হলে কি হ'ব এই যে বেসিক পে 14000 পৰা স্টাৰ্ট হৈছে এটো আপোনাৰ 400 মান টকা বাঢ়ি যাব ঠিক আছে সেই কাৰণে অলপ ক্যালকুলেশনটো অলপ ইফাল হ'ব পাৰে ঠিক আছে অলপমান স্যালাৰি বাঢ়ি যাব ট্ৰেনিংত কৈ আপোনাৰ এই এইচআৰটো বাঢ়ি যাব প্লাস বেসিক পেটো অলপমান আপোনাৰ বাঢ়ি যাব 400 টকা মান সেই হিচাপে আপোনাৰ ক্যালকুলেশনটো অলপমান বেছি হ'ব ঠিক আছে মনত ৰাখিব এতিয়া আমি নেট পেটো চাম ইফালে চাও আমি এবিইউবি কনস্টেবল আৰু ইফালে এপিআৰ নেট পে মানে আমি যিমান গ্ৰছ পাইছিলো তাৰ পৰা আমাৰ যিখিনি কাটা গল ডিডাকশন খিনি মাইনাস কৰিম তেতিয়া আমি হাতত কিমান পাম হেখিনি গম পাম গ্ৰছ আছিল ইয়াতে 38568 আৰু কিমান ডিডাকশন হল 3730 এতিয়া আমি হাতত কিমান পাম 33838 টকা ঠিক আছে এখিনি প্ৰথম মাহৰ স্যালাৰি আৰু অলপমান বাঢ়িব কাৰণ মই কৈছো বেসিক পেটো আপোনাৰ ট্ৰেনিং হে হোৱালৈকে অলপমান বাঢ়ি যাব সেই হিচাপে আপোনাৰ এইচআৰ বাঢ়িব চাওক বেসিক পে যদি বাঢ়ি যায় এটোৰ ওপৰত কি নিৰ্ভৰ কৰে ডিএটো এই দুটা যোগ কৰা হয় যেটো ডিএ গণনা কৰাৰ কাৰণে ঠিক আছে তাৰপিছত এনেকৈ আপোনাৰ এইচআৰটো বাঢ়ি যাব এই হিচাপে এটো যদি 14400 হৈ যায় এটোৰ ওপৰতে আমি 10% এইচআৰ উলাও সেই কাৰণে অলপমান স্যালাৰি আপোনাৰ বেছি হ'ব আৰু আপুনি ট্ৰেনিংত কিমান পাব এইচআৰটো যদি বাদ দিয়ে ইয়াৰ পৰা সেইখিনি আপুনি ট্ৰেনিংত পাব ইখিনি হল আপোনাৰ এবিইউবি আৰু ইয়াতে যদি আমি চাও ইয়াতে 3576 ৰ পৰা আমি কি বিয়োগ কৰিম কিমান কাটা গৈছিল 3824 তেতিয়া আমি হাতত কিমান পাম প্ৰথম মাহত 34752 টকা ঠিক আছে আৰু নটিফিকেশন ওলাব আপোনালোকক গাইডেন্সৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লব সদায় ঠিক আছে থ্যাংক ইউ